Tadi dia kelar. Untuk মিসিং অটোনমাস কাউন্সিলে তেওঁলোক কাম কৰিছে সরকার তেওঁলোক কাম কৰিছে পঞ্চায়তে নতুনকে পঞ্চায়ত গঠনত তেওঁলোক কাম কৰিছে কিন্তু কামবিলাক সফল হ'বলৈ আপোনালোকৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব লাগিব আপোনালোকৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ পেলাই দৰকাৰ যিসকলে টিভি চাই বেছিভাগে টিভিবিলাকে চিৰিয়েল চাই পাৰ কৰে আমাৰ কিছুমান টিভি আছে ডিডি নিউজ আৰু নোচোৱাৰ কাৰণে আমি কথা নাজানো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা কবলৈ যাওঁতে আমাৰ ৰেচন কাৰ্ডটো ঠিক কৰি লৈছো তাৰ লগে কি কৈছে কাম কৰিছে এইটো হৈছে 1975 ত ইমাৰ্জেন্সি লগাই পেলাই সকলো সংকট ভংগ কৰিছিলে বহুত মানুহ জেললৈ পঠিয়াইছিলে কোনো বাক স্বাধীনতা নাছিলে আৰু বহুত হাৰাসমেণ্ট কৰিছিলে আমি ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰী থকা অৱস্থা আজি এই দিনটো আমি বৰা দিৱস হিচাপে পালন কৰোঁ আৰু চিন্তা কৰিব লগা আছে বাংলাদেশত ঘপককৈ ইমাৰ্জেন্সি হ'ল কোনো নজনা নজনাকৈ বাংলাদেশত ইমাৰ্জেন্সি হ'ল গতিকে এইবিলাক কথা আপোনালোকৰ ল'ৰা ছোৱালীক ধৰাব জুৱেলুৱান ডাঙৰীয়াৰ যি ডিপাৰ্টমেণ্ট আছে ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আমি জনজাতীয় বিভাগ অসমত বুলি কওঁ য'ত ৰমেশ বেগু ডাঙৰীয়া মন্ত্ৰী হৈ আছে আৰু এই গোটেইবিলাক চোৱা চিতা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইচ্ছা যে আমাৰ যি ভৰ্তি আৱাস আঁচনি কৰিছে আঁচনিটো ৰাজ্যৰ মাজলৈ যাব লাগে সেইকাৰণে আপোনালোকক সকলোকে মাতি আনিছে আপোনালোকে সকলো সময়তে বেছিভাগ সময়তে আপোনালোকে কিহৰ মিটিঙত যায় ৰাজনীতি মিটিঙত যায় নে বেছিভাগ সময় পঞ্চায়তৰ গ্ৰাম সভাবিলাকত যায় গ্ৰাম আমাৰ গাঁও সভাবিলাকত যায় কেতিয়াবা অৰুণোদয় মিটিঙত যায় কেতিয়াবা ৰেচন কাৰ্ডৰ মিটিঙত যায় নে আজি গোটেই গাঁৱৰ মানুহে ভিক্ষাৰী ঐতিহাসিক ভিক্ষাৰী থানত প্ৰাংগণত আজি এই বাইদেউসকলে আৰু ডিপাৰ্টমেণ্টৰ মানুহখিনি আপোনালোকক মাতি আনিছে আপোনালোকে যদি কথাবিলাক শুনিব তেতিয়াহে মিটিংখন ছাকচেছফুল হ'ব গামোচা বেছি দাম নিপিন্ধে তামিলনাডুৰ পৰা অহা গামোচাবিলাক পিন্ধাইছে আমাৰ জনজাতীয় মানুহ মিচিং সাজ কিমান ধুনীয়া এই বাইদেউহঁতে পিন্ধিলে বাইদেউহঁতক মিচিঙে লাগিব হয়নে নহয় কিমান ধুনীয়া সাজ বড়ো সাজ কিমান ধুনীয়া ৰাভা সাজ কিমান ধুনীয়া কিন্তু মানুহ উৎপাদন নকৰে আজি এই ভৰ্তি আৱাস আঁচনি যদি সেই সকলোবিলাক সামৰি ল'ব দিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা দিছে অহা পঞ্চায়তৰ যে জিৰ'তে গ'ল তেওঁলোকে আপোনাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে ঘৰ পাব ইয়াত আমাৰ এইফালে বন নাই জংঘল নাই কাৰণে আমি বন ধনটো আমি ইমান নচলাই হয় বোলে য'ত বন ধন আছে তাত বন ধন মানে বনলৈ ৰূপান্তৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে মই বেছি দীঘলীয়াকৈ নকওঁ আমাৰো সভাখন আছে মই আপোনালোকক খালি অনুৰোধ জনাম কেৱল চৰকাৰী প্ৰচেষ্টাটো আছেই চৰকাৰী ব্যৱস্থা ল'বই কিন্তু নিজৰো ব্যৱস্থা থাকিব ল'ৰা ছোৱালী পঢ়োৱা ল'ৰা ছোৱালী ডাঙৰ কৰা ল'ৰা ছোৱালী ভাল মানুহ কৰা ল'ৰা ছোৱালী ডাঙৰ মানুহ কৰা এইবিলাক কথাৰ লগতে মহিলাসকলে নিজৰ স্বাস্থ্যৰ কাৰণে ভালকৈ ৰাখে আজি লেট্ৰিন টয়লেট কেলে দিলে মহিলাসকলে বহুত সময় থাকিব লাগিব পায়খানা কৰিব যাওঁ আগত ভকুৱা দিয়া পায়খানা ব্যৱহাৰ কৰিছিল এতিয়া চৰকাৰে পায়খানা লেট্ৰিন দিবলৈ আৰম্ভ কৰিছে এই বানপানী এৰিয়াবিলাকত অকণমান অসুবিধা যদিও অন্যান্য এৰিয়াবিলাকত টয়লেটটো বহুত ডাঙৰ হৈছে মই আপোনাক সকলোকে অনুৰোধ জনাম কেৱল নিজৰ কথা সমাজখনক ধৰিব লাগিব আৰু আপুনি নিজে ভাল লাগিলে ব্যক্তিগতক আমি ভাল কৰিবলৈ চেষ্টা কৰিছোঁ যাতে ব্যক্তিগতভাৱে আপোনালোকৰ পৰিয়ালবিলাক চাফ চিকুণৰ পৰা আৰম্ভ কৰি চাফ চিকুণ খোৱাৰ পৰা নকলে নাভাবিব কিন্তু এনেকুৱা হ'ব লাগিব যে চব ঘৰতে আমি গৈ পেলাই তাত যাব পৰা হ'ব গাহৰি পুহিলে গাহৰিটোক একদম চিষ্টেমেটিক ৰাখিব লাগিব নহ'লে গাহৰিৰ পৰা বহুত বেমাৰো হয় আছে গোলাবাদ আয়ুক্ত
জিলা আয়ুক্ত মিতালী, সহকাৰী আয়ুক্ত দুজন অভিলাষ আৰু ভাৰ্গৱ, লগতে আমাৰ জিপি ছেক্ৰেটাৰী, আমাৰ মাজত বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল উপস্থিত হৈছেহি, আমাৰ সাংবাদিক বন্ধুসকল আৰু এই অঞ্চলৰ জনজাতি এই গাঁও অঞ্চলৰ আৰু গাঁৱৰ পৰা অহা আপোনালোক আমাৰ ভাই ভনীসকল, বাইদেউ দাদা ভাইটিসকল সকলোকে মই পোনপ্ৰথমে আদৰণি জনাইছোঁ। এই আঁচনিখন এখন ভাৰত চৰকাৰৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা দূৰদৰ্শী আঁচনি হয়। আঁচনিখন মেইন ফ'কাছ কৰিছে মেইনলি আমাৰ হৈছে যিবিলাক গাঁৱত 500 বা 50% অধিক জনজাতি মানুহ বসবাস কৰিছে, সেই গাঁওসকলত আমি গৈ এনেকুৱা সজাগতামূলক সভা কৰি যি আমাৰ চৰকাৰে আপোনালোকৰ কাৰণে যাতে আমাৰ জনজাতি ভাই ভনীসকলেও এইখিনি লাভ কৰিব পাৰে। বহু সময়ত দেখা যায় যে যিহেতু আমি ভাবোঁ কথাটো যে জনজাতি ভাই ভনীসকল অকণমান পিছপৰা বুলি তেনেকুৱা এটা কথা নহয়, কিন্তু তেনেকুৱা এটা কেতিয়াবা ভাৱ হয়। সেইকাৰণে এই জনজাতি মানুহসকলো যাতে বেলেগ মানুহৰ নিচিনা সাহস আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বিভিন্ন বিভাগৰ বিষয়াসকলে আপোনালোকৰ মাজত আহি উপস্থিত হৈ আপোনালোকক বিভিন্ন বিভাগৰ যিখিনি আপোনালোকক বিতংভাৱে ক'ব। লগতে আমাৰ মাজত আজি বিভিন্ন বিভাগৰ কেম্পো হৈছে, যেনেকৈ বেংকৰ হওক, জনধন আঁচনি হওক, আমাৰ PM কিষাণ কৃষি বিভাগৰ, আমাৰ হেল্থৰ, ভেটেৰিনেৰী গোটেইখিনি মানুহ আজি আমি আপোনালোকৰ মাজত উপস্থিত কৰিছোঁ বা আহি পাইছোঁ। আপোনালোকে যিমান পাৰে কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে, কিবা যদি আঁচনিৰ বিষয়ে সুধিবলগীয়া আছে, জানিবলগীয়া আছে, কিবা যদি কি ধৰণৰ আপোনালোকৰ নথি লাগে, কি ধৰণৰ ডকুমেণ্ট লাগে, যিটো জমা কৰি আপোনালোকে আঁচনিখনৰ লাভ ল'ব পাৰে, আমাৰ মাজত CDPO আছে আমাৰ, সেইসকলে আপোনালোকক বিতংভাৱে ক'ব। আপোনালোকে সভাখনক সুন্দৰভাৱে যদি কথাখিনি শুনে, বিভিন্ন বিভাগৰ আজি বিষয়াসকল আহিছে, তেখেতে চমুকৈ আপোনালোকৰ মাজত আঁচনিসমূহৰ কথা ক'ব আৰু আপোনাক থাকিব। এইখিনিকে কৈ মই সকলোকে আদৰণি জনাই মোৰ এই আঁচনিখনৰ বিষয়ে সকলোৱে জ্ঞাত। এই আঁচনিখনৰ দ্বাৰা আমাৰ আপোনালোকৰ অকণমান সহায় কৰিবৰ বাবে জুলাই মাহত আমাৰ 20 নম্বৰ ইনষ্টলমেণ্টটো সোমাব। কথা হ'ল ভাই ভনীসকল অকণমান পিছপৰা বুলি তেনেকুৱা এটা কথা নহয়। এই জনজাতি মানুহসকলো যাতে বেলেগ মানুহৰ নিচিনা সামাজিক হওক, আন্তঃগাঁথনিক হওক, আৰ্থিকভাৱে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বিভিন্ন বিভাগৰ বিষয়াসকলে বিতংভাৱে ক'ব। লগতে আমাৰ মাজত আজি বিভিন্ন বিভাগৰ কেম্পো হৈছে, যেনেকৈ বেংকৰ হওক, হেল্থৰ, ভেটেৰিনেৰী গোটেইখিনি মানুহ আজি আমি আপোনালোকৰ যদি আপোনালোকৰ প্ৰশ্ন আছে, কিবা যদি আঁচনিৰ বিষয়ে সুধিবলগীয়া আছে, জানিবলগীয়া আছে, কিবা যদি কি ধৰণৰ আপোনালোকৰ নথি লাগে, কি ধৰণৰ ডকুমেণ্ট আজি সভাৰ আজি আমি অভিযান আৰম্ভ হৈছে। আমাৰ এই অভিযানৰ মূল কাৰ্য ভিৰ বেছি কালি আপোনালোকৰ ইয়াত ভিৰ বেছি দুটা স্কিমৰ বিষয়ে কওক, বাকীবিলাকৰ ইমান এতিয়া প্ৰয়োজনীয়তা নাই। প্ৰথমটো হ'ল PM কিষাণ। এই আঁচনিখনৰ বিষয়ে সকলোৱে জ্ঞাত। এই আঁচনিখনৰ দ্বাৰা আমাৰ বছৰি ৬,০০০ টকা আপোনালোকৰ কৃষিৰ
দিয়া হয় কৃষি ক্ষেত্ৰৰ আপোনালোকৰ অকণমান সহায় কৰিবৰ বাবে 3টা কিস্তি দিয়া হয় 2000 বৰ্তমান আমাৰ 19টা ইনষ্টলমেণ্ট হৈ গৈছে যিসকলৰ একো প্ৰব্লেম নাই তেওঁলোকে 19টা পালে আপোনাৰ জুলাই মাহত আমাৰ 20 নম্বৰ ইনষ্টলমেণ্টটো সোমাব কথা হ'ল এতিয়া যিসকল ব্যক্তি এই আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকে ওচৰৰ কৃষি CSC চেণ্টাৰত গৈ আপোনালোকে নিজৰ নাম পঞ্জীয়ন কৰাই এই আঁচনিৰ সুবিধা ল'ব পাৰে আপোনাৰ সব ডকুমেণ্ট শুদ্ধ হৈ আছে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰলৈ গৈ এই আঁচনিৰ নাম ভৰ্তি কৰি আপোনালোকে যি সবকাৰো নিয়ন্ত্ৰণৰ যিখন আঁচনি সেই আঁচনিখন চলি আছে গতিকে এই আঁচনিৰ যি আমাৰ মূল উদ্দেশ্য যি ধৰণে চিটাকৰণ কৰিব লাগে চিটাকৰণ কৰি পেলাই পশুসকলক সবকা ৰোগৰ পৰা মুক্ত কৰিব লাগে সেই পদ্ধতিৰে আমাৰ এই আঁচনিখন চলি আছে আৰু ইয়াৰ পিছতে আমাৰ আছে এখন আঁচনি এখন হ'ল PPR ইৰাডিকেশ্যন প্ৰগ্ৰেম পেষ্টিডি পেটিছ ৰুমিনেণ্ট ছাগলীৰ যিবিলাক বেমাৰ হয় সেই বেমাৰৰ ভেকচিনেশ্যনবিলাক আমাৰ চলি আছে গতিকে আপোনালোকে হয়তো অৱগত হৈ আছে বিভিন্ন ছাগলীৰ ভেকচিন ইতিমধ্যে আমাৰ গাঁও অঞ্চলত দিয়া হৈছে গতিকে মই ভাবোঁ আপোনালোকে সেইখিনি গ্ৰহণ কৰিব আমাৰ যিখিনি পশুপক্ষী আছে এই পশুপক্ষীসকলে আপোনালোকক অৱগত কৰিব বিষয়াসকল এই সভাত উপস্থিত আছে এই সভাত আপোনালোকক এই বিভাগৰ বিষয়াসকলে অৱগত কৰিব আৰু এইদৰে আপোনালোকে এই সভাত আপোনালোকে বিষয়াৰ যিখিনি মন্তব্য আপোনালোকৰ জনজাতিৰ কাৰণে যিখিনি পদক্ষেপ লোৱা হৈছে সেইখিনি আপোনালোকে গ্ৰহণ কৰিব পাৰিব এতিয়া আমি প্ৰথম কাৰ্যসূচীৰ কাৰণে আমি জাতীয় সংগীতটো আমি আৰম্ভ কৰিব ইয়াত কেম্প আকাৰে বহাই আপোনালোকৰ সন্মুখলৈ লৈ অহা হৈছে মই সকলোকে অনুৰোধ জনাম যে সভাভংগৰ পিছতো আপোনালোকে যাতে নিজ আঁচনিসমূহৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন তাৰমানে পঞ্জীয়নটো কৰি পেলাইহে যেন আপোনালোক উভতি যায় সেইখিনিৰ বাবে আমাৰ বিভাগীয় বিষয়াসমূহ ইয়াতে যাবৰ বাবেও মই অনুৰোধ জনাইছোঁ এতিয়া গীতটি পৰিৱেশন কৰিম আৰু ৰাষ্ট্ৰীয় গীত কথা নহয় এই জনজাতি মানুহসকলো যাতে বেলেগ মানুহৰ নিচিনা সামাজিক হওক আন্তঃগাঁথনিক হওক আৰ্থিকভাৱে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বিভিন্ন বিভাগৰ বিষয়াসকলে আপোনাকভাৱে ক'ব লগতে আমাৰ মাজত আজি বিভিন্ন বিভাগৰ কেম্পটো হৈছে যেনেকৈ বেংকৰ হওক হেল্থৰ ভেটেৰিনেৰী গোটেইখিনি মানুহ আজি আমি আপোনালোকৰ যদি আপোনালোকৰ প্ৰশ্ন আছে কিবা যদি আঁচনিৰ বিষয়ে সুধিবলগীয়া আছে জানিবলগীয়া আছে কিবা যদি কি ধৰণৰ আপোনালোকৰ নথি লাগে কি ধৰণৰ ডকুমেণ্ট যদি কাৰোবাৰ নাই হাতখন লাগি দিব পাৰে ওকে তেনেহ'লে আমি আগবাঢ়ো আয়ুষ্মান ভাৰত কাৰ্ড আপোনালোকে কৰিছেনে চৰকাৰৰ পৰা বিনামূলীয়াকৈ 5 লাখ টকালৈকে আপোনালোকে যিকোনো বেমাৰ হ'লে যিকোনো হস্পিটেলত গৈ চিকিৎসা কৰাব পাৰে যদিহে আপোনালোকৰ লগত আয়ুষ্মান ভাৰতৰ কাৰ্ডখন থাকে গতিকে কাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ডখনে হাতখন লাগি দিবচোন কিয় দিব কাৰ নাই আপোনালোকক 5 লাখ টকাটো কেছ পইচা হিচাপত দিয়া নহয় কিন্তু স্বাস্থ্য বীমা হিচাপত 1 বছৰৰ কাৰণে আপোনালোকক 5 লাখ টকাৰ
যিকোনো হস্পিটেলত যিকোনো বুলি এইকাৰণেই কৈছোঁ আমাৰ প্ৰত্যেক খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত একোখনকৈ স্বাস্থ্য কেন্দ্ৰ নিৰ্ধাৰিত কৰি দিয়া হয়। আপোনালোকে হয়তো সকলোৱে জানে আপোনালোকৰ ওচৰতে আমাৰ যিখন দেৰগাঁও CHC সামূহিক চিকিৎসা স্বাস্থ্য কেন্দ্ৰ তাতে এই আয়ুষ্মান কাৰ্ডৰ আপোনালোকে যিখিনি পাবলগীয়া সেইখিনি সুবিধা আপোনালোকে ল'ব পাৰে। এতিয়া আপোনালোকে আয়ুষ্মান কাৰ্ডখন কেনেকৈ বনাব সেই বিষয়ে মই ক'বলৈ বিচাৰিছোঁ। আমি যোৱা 1 বছৰৰ পৰাই বিভিন্ন গাঁৱত বিভিন্ন অঞ্চলত আয়ুষ্মান কাৰ্ড বনোৱাৰ ক্ষেত্ৰত আমাৰ MPW সকলৰ লগতে জীৱিকা সখী বাইদেউসকলৰ সহযোগত প্ৰত্যেক ঘৰে ঘৰে আমি আয়ুষ্মান কাৰ্ড বনোৱা কামত নিয়োজিত হৈ আছোঁ। আৰু আজি যদি মই আপোনালোকক ক'বলৈ বিচাৰোঁ স্বাস্থ্য বিভাগৰ আটাইতকৈ চাগে MPWতকৈ আয়ুষ্মান কাৰ্ডৰ বিষয়ে জানিবলগীয়া কোনো বিষয়ববীয়াই হওক বা এটা কথা মই প্ৰথমে ক'ব বিচাৰিছোঁ আমাক আয়ুষ্মান কাৰ্ডখন এপ্লাই যদি কাৰোবাৰ নাই হাতখন লাগি দিব পাৰে ওকে তেনেহ'লে আমি আগবঢ়াব আয়ুষ্মান ভাৰত কাৰ্ড আপোনালোকে শুনিছেনে চৰকাৰৰ পৰা বিনামূলীয়াকৈ 5 লাখ টকালৈকে আপোনালোকে যিকোনো বেমাৰ হ'লে যিকোনো হস্পিটেলত গৈ চিকিৎসা কৰাব পাৰে যদিহে আপোনালোকৰ লগত আয়ুষ্মান ভাৰতৰ কাৰ্ডখন থাকে গতিকে কাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ডখনে হাতখন লাগি দিবচোন। ভাগিদাৰী অভিযান বুলি ধৰতী আৱাজ জনভাগিদাৰী অভিযান বুলি কেন্দ্ৰ চৰকাৰে এটা অনুষ্ঠান আৰম্ভ কৰিছে য'ত জনজাতীয় মানুহখিনিৰ উন্নয়নৰ কাৰণে যিবিলাক আঁচনি আছে সেইবিলাক ৰাইজক জনাবলৈ কাৰণে কোৱা হৈছে আৰু সকলো বিষয়াক এই পঞ্চায়তবিলাকলৈ গৈ তেখেতসকলৰ লগত কনভাৰ্চেশ্যন কৰিবৰ কাৰণে কৈছে আৰু জনজাতীয় মানুহখিনিৰ যিখিনি অসুবিধা আছে সেইখিনিও জানিব লাগিব আৰু তাৰ ওপৰত ৰিপৰ্টো বনাব লাগিব। জনজাতীয় মানুহখিনিৰ কাৰণে বহুখিনি সুবিধা আহে ইয়াত জনজাতীয় আৰু অজনজাতীয় মানুহ ভাগ কৰিবলৈ দিগদাৰ যদিও বিশেষকৈ যিহেতু জনজাতীয় মানুহখিনিৰ দেখা গৈছে যে শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন মানদণ্ড কিছু পৰিমাণৰ তল আছে তাক আপগ্ৰেড কৰিবৰ কাৰণে এই ধৰণৰ সভাবিলাকৰ প্ৰয়োজন হৈছে আৰু সেই অনুষ্ঠানটো কেৱল জনজাগৃতি জনভাগিদাৰী মানে মানুহক অংশগ্ৰহণ কৰিবৰ কাৰণে যিটো সৰ্বোচ্চ ব্যৱস্থা ল'বৰ কাৰণে সভাখন আয়োজন হৈছে। বেলেগ প্ৰশ্ন এটা সুধোঁ অখিল গগৈ বিজেপিৰ কথা ওলাই আছে মুছলমানৰ যদি পেট্ৰলৰ 100 টকা হিন্দুৰ যদি 25 টকা হয় বিজেপি যোগদান কৰিব বুলি কৈছে কি ক'ব? কালি কৈছে আমি ফ্ৰীকৈ দিলোঁ ফ্ৰীকৈও যদি ঘোষণা কৰোঁ অখিল গগৈক আমাক বিজেপিত নালাগে নলয় কাৰণ বিজেপিত মই নাভাবোঁ যে ল'ব পৰা মানুহ হয় তেওঁ আপোনাৰ বন্ধু যিয়ে নহওক অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈছে এইবিলাক ৰাজনৈতিক ব্যক্তিৰ ক্ষেত্ৰত ৰাজনৈতিক মন্তব্য নহয় আচলতে অখিল গগৈৰ কথা আমি মুখতে ল'ব নাপায় নিয়ম ৰাইজৰ কাৰণ এইকাৰণে ল'ব নালাগে আকাশখন চাং কথা বহুত দেখিলোঁ তেওঁ বিভিন্ন ধৰণৰ কথাবিলাক কৈ থাকে অখিল গগৈক লৈ পেলাই মই ব্যস্ত নহয় কাৰণ এইকাৰণে ব্যস্ত নহয় তেওঁৰ নিজৰ সমষ্টিতে এইবাৰ পঞ্চায়ত যি ধৰণে হৈ গ'ল তেওঁ নিজে দেখিছে মাটিৰ ভৰিৰ তলত মাটি নথকা মানুহে বেছি কথা ক'ব নাপায় তেওঁ সভা কৰিছে সভাত মানুহ আহে ঠিক আছে সভা দেখি বলিয়া হ'ব নালাগে হাত জোৰ কৰি কংগ্ৰেছক এলায়েন্স কৰিবৰ কাৰণে কৈ আছে ইয়াতকৈ আৰু ডাঙৰ মানে পলিটিকেল জোক চাগে নাই যদি ৰাইজৰ দলে যদি না সম্ভৱে নহয় আৰু তেওঁ চৰ্তটো বাদ দিয়ক তেওঁ চৰ্তটো পালন কৰাৰ প্ৰশ্নই নুঠে এনেকুৱা সম্ভৱ হ'ব পাৰে নেকি এজন পলিটিকেল লিডাৰ যি নেকি ৰাইজৰ দল নিচিনা দলটোক লিড কৰিছে তেওঁলোকে এনেকুৱা কথা কয় নেকি যে পেট্ৰল দাম 25 টকা হ'ব পাৰে নেকি সম্ভৱ হিন্দু মুছলমানৰ কথা নাই নহয় আমি তেনেকুৱা ধৰণৰ তেওঁলোকেহে ৰাজনীতি কৰিছে আমি সবকা সাথ সবকা বিকাশ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আমি যিবিলাক ৰেচন কাৰ্ড দিলোঁ যিবিলাক ব্যৱস্থা কৰিলোঁ তাত হিন্দু মুছলমানৰ ভাগ আছে নেকি চাবচোন ক'তো নাই ভুল কথা ক'লে নহ'ব এইবিলাক ভুল কথা মানুহৰ মাজত মেছেজ পঠিয়াব নাপায় মই এইটো গৰিহণা দিছোঁ হিন্দু মুছলমানৰ পেট্ৰলৰ দাম বেলেগ বেলেগ থাকে নেকি তেওঁলোকৰ যিবিলাক ছাপোৰ্ট কৰি থাকে ৰাজনৈতিক দলবিলাকক তেওঁলোকক কওক তেওঁলোকে য'ত কংগ্ৰেছ আছে য'ত তৃণমূল আছে তাতে পেট্ৰলৰ দাম বেছি বিজেপি শাসনত অখিল গগৈ চৰ্ত নিদি আহিলেও যোগদান নকৰে নলয় অখিল গগৈ তেওঁ তাতে পুখুৰী খান্দি মাছ খাই আছে তেওঁ বিজেপিত কেলৈ আহিব বিজেপিত আহিলে তেওঁ মাছ খাবলৈ নাপাব তেওঁ ৰাইজৰ লগত কাম কৰিব লাগিব ৰাইজৰ দল নামহে ৰাইজৰ লগত থাকে নেকি তেওঁ বিজেপিক যি ধৰণে আক্ৰমণ কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিটো আক্ৰমণ কৰিছে সেই আক্ৰমণটো কোনো মানুহে একচেপ্ট নাই কৰা এইবিলাক কথা আচলতে এজন ৰেছপনচিবল ৰাজনৈতিক নেতাই তেনেকুৱা কথা ক'ব নাপায় তেওঁলোকে সমালোচনা কৰাটো চবৰে অধিকাৰ আছে সমালোচনা হৈ থাকক সমালোচনা কৰক বহুত সমালোচনা কৰক আপত্তি নাই সমালোচনাত আমি আপত্তি নাই কৰা নহয় কিন্তু ভাষা প্ৰয়োগ তাৰ যিটো শালীনতা
আৰু তাৰ যিটো লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যবিলাক সমাজৰ হিতৰ কাৰণে হ'ব লাগে তেওঁলোকে সমাজৰ হিতৰ কাৰণে কথা নকৈ পেলাই যিবিলাক কথা কৈছে নহয় সেইবিলাক মই ক'লোঁ যে দুৰ্ভাগ্যজনক ৰাজনীতিত আমি বিৰোধী আমি সমালোচনা কৰোঁ কিন্তু মই ব্যক্তিগতভাৱেও সেই ধৰণৰ সমালোচনা নকৰোঁ অখিল গগৈ ডাঙৰীয়া বিজেপিত মই নাভাবোঁ যে সেইবিলাক আৰু নক'লে ভাল আমাৰ কাৰণে তেওঁ প্ৰয়োজন নাই বহুত মানুহ আছে আমাৰ দলত বহুত মানুহ আহিলে বহুত হাজাৰ হাজাৰ লাখ কোটিৰ ঘৰত আমাৰ সদস্য হৈছে গতিকে আমি তেওঁক লৈ পেলাই মুঠেই ব্যস্ত নহয়